মোক কথাটা কোন কার সেগরা পালন আরে ঘৰত আজি আমার হতি আছে কি আর খাইয়া না খালি চলি নাথে কান্দি থাকে মই কোৱালি তাকি আমাৰ মন নৰাগে এনে দুই নম্বৰী মাগিয়ে চলিটো মোক নাই থৈ এই সেগৰা পালন কথা হালকা কবি সবত ধৰি কথা নকবি গম পাইছা কি সহজ স্বামী ভক্তি বলা বস্তু অকণমানো নাই মাল খাই লেভেল don't touch me, buddy. Last warning this is Are, where solo local dara, senior, kilo away. Not kind, you can be the head of Are, cookie, sit down there. Are, what need to look at you at a blue legend? What is that matter back to the car? Who did it on the good at it? Or do you know how about the other shop on the Hoya? Don't touch me, buddy. He don't touch me, buddy. You not see him, you should have Ramahashi. Who am I? Why am I? Can't go. I've seen it all night. I didn't know. Somebody, my mother. No license today. Yes, what did my Baba at Baba? Boy, Tiri to Biakore and him, what I did head up, Nagapacha, Biakore and Sab, Hakapu Bali, Tony Hakapu Bali. What can we be? I don't Arabia, how many would have to do him? What did he have? Dangola, somebody got that kind of a Tunina, or Hokkon Hawaii. I was good to know. Hey, see. অনুভৱ আমাৰ খুবেই ভাল আৰু আমি ইয়াতে সমাজৰ মানুহখিনিক বা যিখিনি আমাৰ গাঁৱৰ ভিতৰৰ মানুহ আছে তেওঁলোকক এইটোৱে বুজাব বিচাৰিছোঁ যে আমাৰ এগৰাকী মাতৃৰ কাৰণে আমাৰ শিশুৰ কাৰণে পুষ্টিকৰ খাদ্য কিমান জৰুৰী আচলতে এনেকুৱা দেখা যায় যে বহুত কিছুমান স্বামীয়ে নিজৰ পত্নীগৰাকী প্ৰসূতিৰ সময়খিনিত বিশেষভাৱে যত্ন ল'বলৈ নিবিচাৰে বা নলয় তেওঁলোকে আওকাণ কৰি চলে আৰু আচলতে তেনেকুৱা নহয় সেই সময়খিনিত গৰ্ভত থকা সন্তানটিৰ কাৰণে মাতৃগৰাকী আৰু সন্তানৰ কাৰণে বিশেষ ধৰণে যত্ন ল'ব লাগে আৰু ইয়াৰ কাৰণে চৰকাৰে আমাক বিভিন্ন ধৰণৰ খাদ্য দিছে অংগনাবাদী কেন্দ্ৰত আৰু সেই খাদ্য আমি মাতৃগৰাকীক প্ৰসূতি মাতৃগৰাকীক খুৱাই সন্তানৰ যি আহিব লগা সন্তানৰ এটা ভাল স্বাস্থ্য গঠন কৰিব পাৰোঁ আৰু লগতে আমাৰ যিখিনি ঘৰুৱা থলুৱা খাদ্য আছে ধৰি লওক শাক পাচলি ফল মূল যিখিনি হয় আমাৰ মানুহে আচলতে বজাৰৰ বস্তু কিনি খোৱাৰ এটা মানসিকতা থকা দেখা পোৱা যায় কিন্তু সেইটো নহয় আমাৰ ঘৰতে কচু ঢেকীয়া আদি নানান ধৰণৰ থলুৱা খাদ্য আছে লগতে ফল মূল বতৰৰ ফল মূলেও আমাৰ সুষম যিখিনি আহাৰ ভিটামিন লগতে পুষ্টিকৰ যিখিনি খাদ্যৰ দৰকাৰ যিখিনি আমাৰ শৰীৰত দৰকাৰ এই গোটেইখিনি দিয়া দেখা যায় গতিকে আমি এই বজাৰৰ বস্তুবিলাক নিবিচাৰি যিখিনি আমাক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা খাদ্য লগতে আমাৰ থলুৱা খাদ্য ঘৰুৱা খাদ্য গাখীৰকে আদি কৰি এই বস্তুবিলাকৰ ওপৰতহে বেছিকৈ গুৰুত্ব দিব লাগে লগতে সেই সময়ত যিমান পাৰি আমাৰ মাতৃগৰাকীক আৰামত ৰাখিবলৈ যত্ন কৰিব লাগে গতিকে বৰ বিশেষ খাদ্যৰ লগতে শাৰীৰিক পৰিশ্ৰম কৰিবলৈ দিব নালাগে আৰু এই কথাখিনি আমি সমাজৰ মাজত জনাব বিচাৰিছোঁ হয় আমি ওদালগুৰি জিলা সমাজ কল্যাণ বিভাগ আৰু আৰনাইগাঁও
প্ৰচাৰ গোষ্ঠীৰ তৰফৰ পৰা ওদালগুৰিৰ যিমানবিলাক ঠাই আছে এই ঠাইবিলাকত আমি বাটৰ নাট প্ৰদৰ্শন কৰিছোঁ। ইয়াকে বুজাব বিচাৰিছোঁ যে পুষ্টিহীনতা শিশু কি কাৰণত ভোগে, এগৰাকী মাতৃ গৰ্ভস্থ হোৱাৰ পিছত আমি কেনেকৈ দায়িত্ব পালন কৰিব লাগে, কি আহাৰ খুৱাব লাগে, কেনেকুৱা সুষম আহাৰ, আৰু চৰকাৰৰ পৰা যে বিভিন্ন অংগনবাড়ীৰ জৰিয়তে পুষ্টিকৰ খাদ্য যোগান ধৰি আছে, এই খাদ্যবিলাক কেনেকৈ খুৱাব লাগে, চৰকাৰৰ পৰা কি ধৰণে সাহায্য আহে, এইবিলাকৰ পৰা আমি ৰাইজৰ মাজত সজাগতামূলক বাতৰি প্ৰদৰ্শন কৰি আছোঁ। কেতিয়াৰ পৰা হৈছে এইটো? আমাৰ এইটো আজি 4 দিন হ'ল। 4 দিন আমি ওদালগুৰিত বিভিন্ন ঠাইত কৰিছোঁ, মাজবাটকে আদি কৰি ওদালগুৰি আৰু বিভিন্ন ঠাই আছে, ভেৰগাঁও, ডিমাকুচি, এইবিলাক বিভিন্ন ঠাইত কৰিছোঁ। আজি ক'ত কৰিলোঁ? আজি আমি খৈৰাবাৰীত কৰিলোঁ, তাৰপিছত ওদালগুৰিত কৰিলোঁ, আমজুলিত কৰিলোঁ আৰু এতিয়া শলাইগাঁও কৰিলোঁ। আমি দেখিবলৈ পাইছোঁ আচলতে পোষণ মাহ বুলি ক'লে এই পোষণ মাহটোতহে এনেকুৱা এটা সজাগতা সৃষ্টিৰ কাৰণে নাটসমূহ বা সভা সমিতি পাতে। এতিয়া এনে বিশেষ দিন হিচাপে নাই নেকি তেনেকুৱা? এতিয়া যে প্ৰচাৰ কৰিছে আপোনালোকে? নাই, এনেকুৱা বিশেষ দিন বুলি কথা নহয়। আমি বস্তুটো ৰাইজৰ মাজত এটা সজাগতা আনিবৰ কাৰণে কোনো বিশেষ দিনৰ প্ৰয়োজন নাই বুলি ভাবোঁ, আৰু গতিকে সেইভাৱে আমি কৰিব আছোঁ। কেনেকুৱা সঁহাৰি পাইছে এতিয়া? ৰাইজৰ পৰা ধুনীয়া সঁহাৰি পাইছোঁ, ৰাইজৰ পৰা ভাল সঁহাৰি পাইছোঁ, আৰু ৰাইজেও বুজি পাইছে বুলি আমি আশা কৰিছোঁ।